নমস্কাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাড়ে হিমচুৱে এটা কথা উপলব্ধি কৰিছে যে ভাৰতৰ মধ্যবিত্ত শ্ৰেণী ক্ৰমাৎ দৰিদ্ৰ হৈ আহিছে। মধ্যবিত্তৰ হাতত টকা নাই। স্বাভাৱিকতে বজাৰ স্তব্ধ হৈ পৰিছে। এই পৰিস্থিতি অব্যাহত থাকিলে কেৱল চৰকাৰেই নহয়, সমগ্ৰ অৰ্থনীতি ধ্বংসৰ গৰাহত পৰিব। সেইবাবে মধ্যবিত্ত জনতাক সন্তুষ্ট কৰিবলৈ 12 লাখ টকালৈকে আয়কৰ ৰেহাই দিছে। নিঃসন্দেহে মধ্যবিত্ত শ্ৰেণীৰ লোকসকল ইয়াৰ জৰিয়তে সামান্য সন্তুষ্ট হ'ব। কিন্তু এই বাজেটত সৰ্বসাধাৰণ জনতাৰ বাবে বিশেষ আশাপ্ৰদ একো এটাই নাই। চৰকাৰৰ বিৰুদ্ধে কৰ সন্ত্ৰাসৰ যি অভিযোগ উত্থাপন হৈ আহিছে তাৰ কোনো উত্তৰ বাজেটে দিব নোৱাৰিলে। বৰং বাজেটতে আছে কৰ সন্ত্ৰাস কিদৰে অব্যাহত থাকিব তাৰ খতিয়ান। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি 2025-26 চনৰ বাবে দাখিল কৰিছে 50.65 লাখ কোটি টকাৰ বাজেট। কিন্তু এই বিশাল বাজেটৰ বাবে চৰকাৰৰ ধনৰ উৎস কি? ইয়াৰ উত্তৰো বাজেটতে আছে। 2025-26 বৰ্ষৰ বাজেট অনুসৰি ভাৰত চৰকাৰৰ 50.65 লাখ কোটি টকাৰ বাজেটৰ 42.70 লাখ কোটি টকাই সংগ্ৰহ কৰিব বিভিন্ন কৰৰ মাধ্যমেৰে। 2024-25 বৰ্ষত কৰৰ জৰিয়তে মোদী চৰকাৰে সংগ্ৰহ কৰিছিল 38,53,455 কোটি টকা। ইয়াৰ বিপৰীতে 2025-26 বৰ্ষত কৰৰ জৰিয়তে সংগ্ৰহ কৰিবলৈ লোৱা হৈছে 42,70,233 কোটি টকা। অৰ্থাৎ বিগত বৰ্ষৰ তুলনাত 4,16,778 কোটি টকাৰ অধিক কৰ চলিত বৰ্ষত সংগ্ৰহ কৰিব মোদী চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰিবলগীয়া কৰৰ সিংহভাগ আহে কৰ্পৰেট কৰ, আয়কৰ আৰু জিএছটিৰ জৰিয়তে। 2024-25 বৰ্ষত 12,57,000 কোটি টকাৰ আয়কৰ সংগ্ৰহৰ বিপৰীতে 2025-26 বৰ্ষত 14,38,000 কোটি টকাৰ আয়কৰ সংগ্ৰহৰ লক্ষ্য বাজেটত নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ফলত মুষ্টিমেয় মানুহে যে এক ভাবিব নোৱাৰা কৰৰ বোজা বহন কৰিবলগীয়া হ'ব সেয়া নিশ্চিত। কাৰণ ভাৰতৰ 1.6% লোকে আয়কৰ আদায় দিয়ে। কাৰণ 2022-23 বৰ্ষত ভাৰতৰ 7.4 কোটি লোকে আয়কৰ ৰিটাৰ্ণ ফাইল কৰিছিল। কিন্তু তাৰ ভিতৰত কেৱল 2.24 কোটি লোকেহে আয়কৰ পৰিশোধ কৰে। আন 5.16% লোকৰ আয়কৰ ৰিটাৰ্ণ শূন্য। অৰ্থাৎ ভাৰতৰ মুঠ জনসংখ্যাৰ 1.6% লোকে আয়কৰৰ বিশাল বোজা বহন কৰিবলগীয়া হৈছে। এইবাৰ 12 লাখ টকালৈকে আয়কৰ ৰেহাই দিয়াৰ পাছত 14.38 লাখ কোটিৰ আয়কৰৰ বোজা যে এমুঠিমান মানুহে বহন কৰিবলগীয়া হ'ব সেয়া নিশ্চিত হৈ পৰিছে। 2024-25 বৰ্ষত সংগ্ৰহ হোৱা কৰ্পৰেট কৰৰ পৰিমাণ আছিল 9,80,000 কোটি। এইবাৰৰ বাজেটত 10,82,000 কোটি কৰ্পৰেট কৰ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। কিন্তু বাস্তৱিক সত্যটো হ'ল ভাৰতত 2023-24 বৰ্ষত 10.7 লাখ কোম্পানীয়ে আয়কৰ ৰিটাৰ্ণ ফাইল কৰিছে। কিন্তু তাৰ ভিতৰত মাত্ৰ 5.6 লাখ কোম্পানীয়েহে আয়কৰ প্ৰদান কৰিছে। আন 5.1 লাখ কোম্পানীৰ টেক্স ৰিটাৰ্ণ শূন্য। তথ্য অনুসৰি 5% কোম্পানীয়ে কৰ্পৰেট কৰৰ 97% প্ৰদান কৰি আহিছে। আন পঞ্জীয়নভুক্ত কোম্পানীসমূহ কৰ্পৰেট কৰ প্ৰদান কৰিবলগীয়া অৱস্থালৈ অহাই নাই। এইবাৰো সেই পৰিস্থিতি উন্নত হোৱাৰ কোনো সম্ভাৱনা বাজেটত ফুটি নুঠিল। সাধাৰণ জনতাই বহন কৰিবলগীয়া আটাইতকৈ ডাঙৰ বোজা হৈছে জিএছটি। এই জিএছটিৰ বোজাও যে অব্যাহত থাকিব সেয়া বাজেটতেই কৈ দিছে। 2024-25 বৰ্ষত জিএছটিৰ পৰা সংগ্ৰহ হৈছিল 10,61,899 কোটি টকা। এইবাৰ বাজেটত জিএছটি সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে 11,78,000 কোটি টকা। অক্সফামৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ উপাৰ্জনৰ দিশৰ পৰা তলৰ 50% লোকে তেওঁলোকৰ উপাৰ্জনৰ 6.7% জিএছটি আদায় দিয়ে। মধ্যবিত্ত 40% উপাৰ্জনৰ পৰা 3.3% জিএছটিৰ নামত আদায় দিয়ে। ধনী 10% উপাৰ্জনৰ কেৱল 0.4% জিএছটিৰ ৰূপত প্ৰদান কৰে। অৰ্থাৎ জিএছটিৰ বোজাও ভাৰতৰ দৰিদ্ৰ আৰু মধ্যবিত্ত জনতাই বহন কৰিব লাগিব। ইয়াৰ বাহিৰে আবগাৰী কৰৰ পৰা 3,17,000 কোটি টকা, সীমা শুল্কৰ পৰা 2,40,000 কোটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এইবাৰৰ বাজেটত। সন্দেহ নাই যে প্ৰতিটো কৰৰ প্ৰভাৱ সৰ্বসাধাৰণ জনতাৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিব। বাজেটৰ এই যৎসামান্য বিশ্লেষণৰ পৰাই ওলাই পৰিছে যে 50.65 লাখ কোটিৰ বাজেটৰ 42.70 লাখ কোটি টকাই সংগ্ৰহ কৰা হ'ব কৰৰ মাধ্যমেৰে। গতিকে কৰৰ বোজা কমাৰ যে সম্ভাৱনা নাই সেয়া আজিৰ দিনটোতেই স্পষ্ট হৈ পৰিছে। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। ধন্যবাদ।